ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ এগৰাকী শিক্ষাবিদ তথা প্ৰতিষ্ঠিত অসমীয়া সমাজ জীৱনৰ সাহিত্যিক ভাতৃপ্ৰতিম ডক্টৰ বাৰীন্দ্ৰ দাস। তেখেতকো আমাৰ এই পবিত্ৰ মঞ্চত অকণমান মৰম যাচিব খুজিছোঁ। তেখেতক এখনি ফুলাম বিভংগীৰে সম্ভাষণ জনাব নয়ন দাসে আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব পাপু দাসে। আৰু বাৰীন্দ্ৰ দাসক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে আমাৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ হেমন্ত কুমাৰ দাসে। আমাৰ এই ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বিহু সম্পৰ্কে খুব চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে ডক্টৰ বাৰীন্দ্ৰ দাসক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। খুব চমুকৈ মৰিচা গাঁৱৰ ২৭ সংখ্যক ৰঙালী বিহুৰ সন্মিলন উদযাপনৰ সন্মানীয় সভাপতি ডক্টৰ হেমন্ত দাসকে প্ৰমুখ্য কৰি এই মঞ্চত মোৰ সৈতে একেলগে সমবেত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু মঞ্চৰ সন্মুখত আপোনালোকে অপেক্ষাৰত মৰিচা গাঁৱৰবাসী ৰাইজৰ লগতে চুবুৰীয়া বিহুপ্ৰেমী ৰাইজ, খুব কম সময়ৰ ভিতৰত সময় যিহেতুকে দেৰি হৈছে, আপোনালোকৰ বাবে মই এটা শুভেচ্ছা বাৰ্তাহে মাত্ৰ প্ৰেৰণ কৰিম। এজন মানুহক যেতিয়া একেৰাহে একেলগে 3বাৰমান একেটা সময়তে গালিও যদি পাৰি থকা যায়, তেতিয়াহ'লে চতুৰ্থ বছৰটি যদি মানুহজনক গালি পৰা নহয়, তেতিয়াহ'লে মানুহজনে ভাবিব যে এইবাৰ মোক কিয় গালি পৰা নহ'ল। গতিকে এই বিহুখনিত আজি প্ৰায় 4-5 বছৰ একেৰাহে আহি আপোনালোকৰ সন্মুখত সমবেত হৈছোঁহি আৰু হয়তো এনেকৈ সমবেত হৈ আপোনালোকক এষাৰ মাত দিবলৈ নাপালে হয়তো এতিয়া মোৰ মনটো বেয়া লগাৰ পৰ্যায় পাব। গতিকে মনটো ভাল লাগিছে, আহিছোঁ। আপোনালোক সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আপোনালোকৰ কাৰণে ভালেকেইটা আটকধুনীয়া বাচকবনীয়া সাংস্কৃতিক কাৰ্যসূচী আনি সাজু কৰি ৰাখিছে, আপোনালোকে উপভোগ কৰিব। মই মাত্ৰ আপোনালোকক 1 বছৰৰ কাৰণে, আপোনালোকে জানে যে এটি বছৰৰ কাৰণে আপোনালোকক মুখামুখিকৈ লগ পোৱাৰ একমাত্ৰ সুযোগটি মাত্ৰ হেৰুৱাব খোজা নাই। মই আপোনালোকক মোৰ ফালৰ পৰা, যদিও আজি জেঠ মাহৰ প্ৰায় 8 দিন বা 9 দিন হ'লৈ, তথাপিও পলমকৈ হ'লেও আপোনালোকক আনুষ্ঠানিকভাৱে মই আপোনালোকক জ্যেষ্ঠ আৰু মান্য অনুসৰি মোৰ সেৱা, শ্ৰদ্ধা আৰু ভক্তিৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যিহেতুকে অসমীয়া নৱবৰ্ষ বহাগ মাহেই আৰম্ভ হয়, অনাগত বছৰটি যাতে আমাৰ সকলোৰে ভালে কুশলে অতিবাহিত হয়, গাঁওখনৰ লগতে অঞ্চলটোৰ সকলোফালে মংগলময় হৈ পৰে, তাৰ বাবে মই নেদেখাজনৰ ওচৰত আশীৰ্বাদ ভিক্ষা কৰিছোঁ। একেবাৰে কম সময়তে মই মাত্ৰ আপোনালোকক আজি এষাৰেই কথা কৈ থৈ যাম, সেই কথাষাৰে মোৰ বক্তব্য সামৰিম। যিহেতুকে বিহুটি একমাত্ৰ অসমীয়াৰ এই ৰঙালী বিহুটোৱেই সমগ্ৰ অঞ্চলৰ লগতে একটা জাতি বা এখিনি মানুহক একত্ৰ কৰাৰ একমাত্ৰ যদি উপায় আছে, এনেধৰণে বিস্তৰ ৰূপত একত্ৰ কৰাৰ একমাত্ৰ ৰঙালী বিহুটোৰ বাদে আন আৰু একো নাই। গতিকে সেই মহান কাৰ্য, যিটো সংস্কৃতি বা যিটো কাৰ্যই সাধি আছে, সেই বিহুটো যাতে আৰু যাউতি যুগমীয়া হয়, তাৰ বাবে মই পুনৰ আপোনালোকৰ কামনা কৰিছোঁ বা আপোনালোকক সেয়া অনুৰোধ কৰিছোঁ। আৰু কেৱল মাত্ৰ এটা কাহিনীয়ে আপোনালোকক মোৰ বক্তব্য সামৰি দিব খুজিছোঁ। সেই কাহিনীটো হৈছে, আপোনালোকে জানে বিহুত যিটো আমাৰ সাধাৰণতে গোৱা হয়, দুটা শব্দ খুব জনপ্ৰিয় শব্দ আছে। আজিকালি বিহুগীতবোৰত সেই শব্দবোৰ নাইকিয়া হৈ গৈছে, কিন্তু আগৰ যিসকলে পুৰণা বিহুগীত জানে বা পুৰণা বিহুগীত গাইছে, খুব জনপ্ৰিয় শব্দটোৱেই হৈছে যে ধন কলীয়া।
বা মূৰ্ধন কলীয়া বুলি যিটো গীত আৰম্ভ কৰে, বা আপোনালোকে হয়তো যিসকলে বিহুৱতীয়ে হওক বা ঢোলৰ ওজা বা তেনেকুৱা গীত নৃত্যৰ চৰ্চা কৰি আছে আনুষ্ঠানিকভাৱে, তেওঁলোকে হয়তো জানে সেই ধন কলীয়া বা কলিমতীয়েই হৈছে আমাৰ এই বিহুৰ একেবাৰে আদি গুৰু বা আদি আমি দেৱ দেৱী হিচাপে আমি মানি আহিছোঁ। সেইখিনি কথা জনাই জানে। সেই ধন কলীয়া বা কলিমতী কুঁৱৰীয়েই আমাৰ বিহু প্ৰায় 1-2 লাখ বছৰৰ পৰা পৰম্পৰাগতভাৱে আহি ইমানবোৰ ঘাট প্ৰতিঘাটৰ মাজতো যে আজিও সেই 2-2.5 লাখ বছৰৰ পিছতোতে আজি সেই বিহু পৰম্পৰাটো সমগ্ৰ অসমতেই সমস্বৰে একেলগে যে উদযাপিত হৈ আহিছে, সেইটো সিমান সহজ বা উজু কথা নহয়। সেয়া মাত্ৰ সম্ভৱ হৈছে কেৱল এই সংস্কৃতিৰ ভিতৰত নিহিত হৈ থকা, অন্তৰ্নিহিত হৈ থকা সেই গুণ আৰু গৰিমাৰ বাবে। সেই ধন কলীয়া বা সেই কলিমতীয়ে এদিন কৈলাশৰ পৰা লাহে লাহে নামি নাচি বাগি ফূৰ্তি মনেৰে কলিমতী নামি আহিছিলে এই মৰ্তলৈ। কলিমতী যেতিয়া নামি আহিছিলে, নামি অহাৰ পাছত তেতিয়া তাৰ ওচৰৰ পাজৰ যিসকল লোক আছিলে তেওঁক সুধিছিলে, তোমাৰ দেখোন যি চেনাই ধন, সেই চেনাই ধন দেখোন তোমাৰ লগতে আছে, ইমান ফূৰ্তি আৰু উত্ৰাৱল তোমাৰ কিয়? তেতিয়া কলিমতীয়ে কৈছিলে যে মই মৰ্ত্যবাসীৰ বাবে, আপোনালোকৰ বাবে বিহু লৈ আহিছোঁ আৰু লগতে এমুঠি চাউল। আৰু সেই তেতিয়াৰ পৰাই দেৱ দেৱীসকলৰ মাজত অসমীয়া সমাজত অসমত উলহ মালৰে সেই বিহুটি উদযাপিত হৈ আহিছে। আৰু এতিয়াও যিসকল ওজা বা যিসকলে গীত নৃত্য শ্ৰদ্ধা আৰু ভক্তি সহকাৰে চৰ্চা কৰি আছে, তেওঁলোকে সেই ধন কলীয়া বা কলিমতীক এতিয়াও সোঁৱৰে। তাৰ পিছতে সেই পৰম্পৰা আৰম্ভ হোৱাৰ পিছতেই কলিমতীয়ে ধন কলীয়াক ক'লে, যোৱা তুমি এতিয়া মই যি মুঠি স্বৰ্গৰ পৰা সেই চাউল, তেতিয়া ধান নাছিলে, তেতিয়া মাত্ৰ চাউল আছিলে, সেই খেতি তুমি আৰম্ভ কৰা। তেতিয়া ধন কলীয়াই কৈছিলে যে মই কেনেকৈ খেতি আৰম্ভ কৰিম, মোৰ হাতত দেখোন একো সমলেই নাই। তেতিয়া বিহু গীতৰ নিচিনাকৈ কৈছিলে, হয়তো মোতকৈ ভালকৈ আপোনালোকে জানিব, মই গীত মাতৰ লগত ইমান জড়িত নহয়, তথাপি মই কথাকেইষাৰ এবাৰ আপোনালোকক সোঁৱৰাই দিছোঁ যে ইন্দ্ৰক খুজি নাঙলটো আনাগৈ, বলুভদ্ৰক পূজাগৈ পাল, ব্ৰহ্মাক খুজিয়া কঠীয়া আনাগৈ, মহাদেৱে ধৰক গৈ হাল। গতিকে সেই গীতষাৰে সেই বাখীয়ে তেওঁলোকক এতিয়াও আমি পূজা অৰ্চনা বা তেওঁলোকক স্মৰণ কৰি থাকোঁ। তাৰপিছতে সেই যেতিয়া খেতি আৰম্ভ কৰিলে, খুব কম সময়ৰ ভিতৰতে খেতি লহপহকৈ বাঢ়ি আহিল। সেই কলিমতীয়ে লাহেকৈ তেওঁলোকৰ 3গৰাকী ভাই ভনী আছিলে, কলিমতী, সেউতী আৰু মালতী। মালতীক পঠাই দিলে। মালতীক পঠোৱাৰ পিছত মালতীয়ে গৈ চালেগৈ যে পথাৰ একেবাৰে লহপহ হৈ উভৈ নদী হৈ বাঢ়িছে। মালতীক ক'লে যে তুমি তাতে এগছি চাকি বন্তি জ্বলাবা, খেতি বাতিত যিবোৰ পোক পৰীয়া অনিষ্ট থাকিব সেইখিনি নাশ হ'ব। মালতীয়ে বেছি হাঁহি ফূৰ্তি কৰিব নোৱাৰিলে, পথাৰ বোকাময় আছিলে, চাকি গছি জ্বলালে। তেতিয়াৰ পৰাই আমাৰ কাতি বিহুটি আৰম্ভ হ'ল। তাৰ কিছুদিনৰ পিছত সেউতীক কলিমতীয়ে পঠাই দিলে যে তুমি যোৱা পথাৰ গৈ চাই আহাগৈ। পথাৰ যেতিয়া চাবলৈ গ'ল, তেতিয়া ধন কলীয়া ঘৰলৈ ঘূৰি অহাই নাছিলে, পথাৰতেই আছিলে। আৰু সেই লহপহীয়াকৈ বাঢ়ি থকা গোটেই নদন বদন যিবোৰ চাউল আছিলে, সেই চাউলবোৰৰ সৌন্দৰ্য দেখি সেউতীৰ মুখৰ পৰা আপোনা আপুনি এটা সুন্দৰ শব্দ, আহ শব্দটো বাহিৰ হৈ আহিছিলে। আৰু তাতেই খুবা আৰু খুবুলি লুকাই আছিলে বহুদিনৰ পৰা এনেকৈ যে লহপহকৈ বাহিৰত খা, সেই চাউল খাম বুলি। তাৰপিছতে যেতিয়া উৎসৱ খাই উঠিলে, তেওঁলোকৰ মুখত যিটো লোভ আৰু ভিতৰত লালসা লুকাই আছিলে, সেই লালসাৰ পৰা লেলিহান শিখা ওলাই সেই ধানখিনি পুৰি পেলাইছিলে, সেই চাউলখিনি। যেতিয়া পুৰি পেলালে, পুৰি পেলোৱাৰ পিছত তেতিয়াৰ পৰাই আমাৰ কথিত আছে যে যিখিনি পুৰি গ'ল সেইখিনিয়ে হৈছে আমাৰ বৰা চাউল। আৰু যিখিনি আধা পুৰিলে, মহাদেৱে সেই ধন কলীয়াই বিৰিয়াডালে জুই যিমান পাৰে নাশ কৰিবলৈ চেষ্টা কৰিলে, আৰু আধা যিখিনি পুৰিলে সেইখিনিয়ে হৈছে আমাৰ জহা চাউল। আৰু তেতিয়াৰ পৰাই সেই জহা আৰু বৰা চাউলৰ সৃষ্টি হ'ল। আৰু তেতিয়া ধন কলীয়াই বা কলিমতীয়ে অভিশাপ দিলে খুবা খুবুনিক যে তই যিধৰণে আমাৰ খেতিপথাৰ নষ্ট কৰিলি, সেই ধানৰ সেই চাউলৰ নৰাই এদিন তোকো তেনেকৈ পুৰি মাৰিব। আৰু আমাৰ যিটো কথিত আছে, মাঘ বিহুৰ যেতিয়া আমি দুটা মেজি সাজোঁ, এটা বৰ মেজি আৰু এটা সৰু মেজি খেৰৰ, সেই
দুটাই হৈছে এজন সেই ধোবা খোবা আৰু খুবুনিৰ সেই মেজি দুটি আমি সাজোঁ আৰু তেনেদৰেই গোটেই সেই বিহুৰ পৰম্পৰা বহাগ বিহুৰ পৰা অতীজৰে পৰা এতিয়ালৈকে সেইখিনি আমাৰ মাজত বৰ্তি আছে। কাহিনীটো থুলমূলকৈ এনেকুৱাই, মই আপোনালোকক শেষ কৰি দিবলৈ লৈছোঁ, কিন্তু তাৰ ভিতৰতে যি তিনিগৰাকী আমি কলিমতী, খেউতী আৰু মালতী, আপোনালোকে হয়তো জানে বা বহুতে নাজানে, এতিয়া মোৰ প্ৰশ্ন সুধিবলৈ সময় নাই। যিসকলে খেতি বাতিৰ লগত পৰম্পৰাগতভাৱে জড়িত হৈ আছে, আমি যেতিয়া ধান কটা পথাৰত শেষ হৈ সেই ধান কটা শেষৰ পাছত এটা আগনা পৰম্পৰা আছে, তিনিজোপা গছ, তিনিজোপা গছ আগলি কলা পাতেৰে বান্ধি চেলেং চাদৰে ঢাকি যিগৰাকী মহিলাই বিশেষকৈ মূৰতে কঢ়িয়াই আনি ভঁৰালত আহি থয়হি। আৰু আমাৰ বিশ্বাস আছে যে সেই তিনিগৰাকীয়ে হৈছে কলিমতী, খেউতী আৰু মালতী। গতিকে আমাৰ সেই পৰম্পৰাবোৰে এতিয়াও আজি কোপতি আমি খেতিয়কসকলে সেই পৰম্পৰা ধৰি ৰাখিছে। সদৌ শেষত মই আপোনালোকক পুনৰবাৰ মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে। পৰৱৰ্তী সময়ত আমি যেনেকৈ আমাক মাতি আনিছে, আমি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ, তেনেকৈ অন্ততঃ বছৰটোৰ বাবে এবাৰ হ'লেও আমি আমাৰ অঞ্চলৰ একেবাৰে যে কোনোবাই যদি ভাল খেতি কৰ্ম কৰি আছে, তেনেকুৱা এজন ব্যক্তিকো আমি অন্ততঃ এখন গামোচাৰে হ'লেও ইয়াতে আদৰণি জনোৱাৰ পৰম্পৰা আমি আৰম্ভ কৰিব লাগে। আৰু কেতিয়াবা মই মাজে মাজে কেতিয়াবা ভাবোঁ, এই যে আমাৰ বিশেষকৈ আমাৰ কৈৱৰ্তসকলৰ যিটো পৰম্পৰা দাহ প্ৰথাটো কোৱা আছে যে দাহ প্ৰথাটোত কৈৱৰ্তসকল বেছি আগ্ৰহ, তেওঁলোকে খুব নিয়াৰিকৈ সেই কামখিনি কৰিব পাৰে। অন্ততঃ যিজন ব্যক্তিয়ে ভালকৈ দাহ প্ৰথাটো কৰিব জানে বা সেই নীতি নিয়মখিনি জানে, তেনেকুৱা এজন ব্যক্তিক হয়তো অন্ততঃ কেতিয়াবা আমি মাজে সময়ে বছৰত এজনকৈ হ'লেও আমি আমাৰ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা দিওঁ। মই আপোনালোকক কোনো সিদ্ধান্ত দিয়া নাই, কিন্তু চিন্তা কৰিবৰ বাবে সেই কথাকেইষাৰ কৈছোঁ। শেষত পুনৰবাৰ আপোনালোকলৈ যিসকল উদ্যোক্তা ইমান কষ্ট কৰি আটক ধুনীয়াকৈ এই বিহুখনি আয়োজন কৰি আছে, আপোনালোকে যাতে সেই পৰম্পৰা, সেই ঐতিহ্য কোনো কাৰণতে কেতিয়াও এটা বছৰ আপোনালোকে যতি নপৰাকৈ যাতে বিহুখন আয়োজন কৰি থাকে, তাকেই কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় তুমৰিচা গাঁওবাসী। ধন্যবাদ ডক্টৰ বাৰিন্দ্ৰ দাস ডাঙৰীয়ালৈ। আমি তেখেতৰ সুস্বাস্থ্য আৰু উত্তৰণ কামনা কৰিছোঁ।